হাই গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। কলেজৰ পৰা আহি বজাৰ চজাৰ কৰি এতিয়া দুপৰীয়া সাজ বনাবলৈ লৈছোঁ। আজি দুপৰীয়া সাজতনো কি বনাম তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কলেজৰ পৰা আহোঁতে এয়া মাছ 50 টকা কিনি আনিছিলোঁ। মাছৰ লগত বনাবলৈ এয়া জিকা আলু কাটি থৈছোঁ। এয়া টেঙা পাত, আমাৰ ইয়াত কাৰ্বি ভাষাত হানচাৰং টেঙা কয়, হানচাৰং পাত, আৰু অসমীয়াত টেঙামৰা। এয়া সৰিয়হ, গোটা সৰিয়হ, জিৰা, তেজপাত, জলকীয়া, পিঁয়াজ, আদা, নহৰু। কলেজৰ পৰা অহা বহুত পলম হ'ল আৰু ভোকো লাগিছে, সেয়ে লৰালৰিকৈ চব্জি তব্জি কাটি এতিয়া ভাত ৰান্ধিবলৈ বহিলোঁ। এই সৰু কেৰাহীখনত মাছ ফ্ৰাই কৰিম আৰু ডাঙৰখনত মাছৰ চব্জি বনাম। তেল গৰম হোৱাৰ লগে লগে বটি থোৱা আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু তেজপাত দি দিলোঁ। এয়া ধুই থোৱা গোটা জিৰা আৰু সৰিয়হ হালধি দি দিলোঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি ৰঙচুৱাকৈ নাভাজোঁ, অলপ ভাজ খোৱাৰ পাছত তাত ঢালি দিলোঁ জিকা আৰু আলুখিনি। ঢাকি দিম। জিৰা পাউডাৰ, জলকীয়া পাউডাৰ, ঢালি পানীখিনি উতল অহাত এতিয়া তাত দি দিলোঁ কুটি থোৱা টেঙামৰাখিনি। এইদৰে মাছ আৰু আলু পুৰি পিটিকা খাবলৈ মোৰ বহুত ভাল লাগে, সেয়ে বজাৰৰ পৰা অনা 50 টকা মাছৰ পৰা এজনী মাছ থৈ দিছিলোঁ এইদৰে পুৰি খাবলৈ। এয়া এতিয়া পুৰি আছোঁ। বহুত মানুহে কোৱা শুনিছোঁ যে গেছত এইদৰে পুৰি খাব নালাগে, গেছত পুৰা বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, কিন্তু উপায় নাই, ইয়াত চৌকা নাই, সেয়ে গেছতে পুৰিছোঁ। সেয়া যি কি নহওক, কোনে কোনে বাৰু এইদৰে পুৰি পিটিকা কৰি খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। এয়া হৈ গ'ল মাছ আৰু আলু পোৰা, এতিয়া এয়া পিটিকিম। আজি দুপৰীয়াৰ আহাৰ সৰিয়হ, আলু, জিকা, মাছ, টেঙা পাতৰ লগত পটল, মাছ আৰু আলু পোৰা পিটিকা, পাপৰ, তিয়ঁহ।
আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনে পাইছে বাৰু যদি ভাল পাইছে তেনেহ'লে এটি লাইক কৰি দিব কেনে পাইছে কমেণ্ট কৰি জনাব আৰু আগলৈ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ